নমস্কাৰ অসমবাসী ৰাইজ। এয়া আমাৰ মাজত আছে এজন বিজনেছমেন। তেওঁৰ বয়স বেছি নহয়, মাত্ৰ 23 বছৰ আছে। তেওঁ বহুত সৰুৰ পৰা বিজনেছ কৰি গৈছে। দেখিবলৈ পাইছে তেখেতৰ আৰু সেইফালে দেখিবলৈ পাইছে তেখেতফালে গাহৰি ফাৰ্ম আছে, বেবু চাহপাতৰ বাগান আছে। তাৰপৰা এইটো এটা নতুনকৈ আপোনালোকে দেখিছে, এইটো লোকেল মুৰ্গী ফাৰ্ম খুলি আছে। তেখেতে বহুত সৰুৰ পৰা এইবোৰ কাম কৰি গৈছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে তেখেতে কিমান কষ্ট কৰিছিলে এইটো হেৰি কৰিবলৈ আৰু কিমান ইনভেষ্ট কৰিছে পইচা। আপোনাৰ নামটো কওক আৰু পিছৰখিনি কৈ যাওক। কি কওঁ পল্লৱ, ফটোৱা কাৰণে সঁচাকে কওঁ। মোৰ নাম হেমন্ত সন্দিকৈ। উদ্দীপনা লাগিলো চাকৰিত বহুত বছৰ লাগিলো। এতিয়া চাকৰিত একো নহ'ল কাৰণে এতিয়া নিজৰতো ইনকম এটা লাগিব। এইটো কাৰণে বৰ্তমান আৰম্ভ কৰিছোঁ। এইটো কি হয় নাজানো, পইচাও বহুত খৰচ হৈছে। ঠিকে আছে, ঠিক আছে। তেখেতৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতে এনেকৈ লাগি যাওক, আমাকো পইচা পাতি কেতিয়াবা ধাৰ দিব তেখেতে। ঠিক আছে, আমি নেক্সট আহিছোঁ আমাৰ মাজলৈ। এয়া পল্লৱ গগৈ। তেখেতে আমাৰ সমাজৰ কাৰণে বহুতো কাম আগবঢ়াইছে। যেনেকৈ এতিয়া ধৰি লওক এম্বুলেঞ্চ নাই, তেখেত চাৰিআলি যাওঁ বুলি ক'লে তেখেত গুচি যায় ঘপককৈ ওলাই। কওকচোন আপুনি। লগৰটো নথৈ আনন্দিত হৈছোঁ। মই লগৰটো দেখিছোঁ যথেষ্ট উন্নতি হৈছে, সাহস কৰিছে তেওঁ বহুত ডাঙৰকৈ পুহিবলৈ। ভাল হওক। খবৰ ভাল হওক। আৰু এজন আছে আমাৰ লগত, এয়া বোৱাৰী। এইফালে হওক, তেওঁ আছাম পুলিচত এবাৰ নাম আহিছে।